দলগাঁও ৰাজ্যিক চিকিৎসালয়ৰ পয়া লগা ছবি ৰোগীৰ বাবে চিকিৎসালয়লৈ নাই চিকিৎসালয়খনৰ কোনো ধৰণৰ পৰ্যাপ্ত সুবিধা নাই মুষ্টিমেয় আহিলাৰে চলি আছে দীৰ্ঘদিনৰ পৰা এই চিকিৎসা সেৱা চিকিৎসালয়খনৰ চৌপাশ আৱৰিছে ঘন জংঘলেৰে নাই কোনো ধৰণৰ বিশুদ্ধ খোৱা পানী নাই পৰ্যাপ্ত ঔষধ আৰু এনে ধৰণে দীৰ্ঘদিনৰ পৰা চলি আছে এই চিকিৎসালয়খন বুলি একাংশই যেহেতু কিউ বুজাৰা পৰিলক্ষিত হৈছে তেওঁলোকে পৰ্যাপ্ত যেনে ধৰণৰ সুবিধা পাব লাগিছিল তেনে ধৰণৰ সুবিধা নাই পোৱা বুলিও অভিযোগ উত্থাপন কৰিছে কিন্তু কাণখাৰ নাই স্বাস্থ্য বিভাগৰ আৰু এই সন্দৰ্ভত দলগাঁৱৰ পৰা আমাক চিকিৎসালয়খনৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাব আমাৰ সতীৰ্থ সেই স্থানত উপস্থিত আছে ৰিকি দাসৰ ওচৰলৈ পোনপটীয়াকৈ গৈছো হয় এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ দলগাঁও এইখন হৈছে দলগাঁও ৰাজ্যিক চিকিৎসালয় আৰু দলগাঁও ৰাজ্যিক চিকিৎসালয়ৰ এখন শোচনীয় ৰূপ আৰু ক'ব লাগিব যে অসম চৰকাৰৰ যে স্বাস্থ্য বিভাগ আছে এই স্বাস্থ্য বিভাগৰ যি এইখন হৈছে দলগাঁও অসম ৰাজ্যিক চিকিৎসালয় আৰু এই চিকিৎসালয়খনত যথেষ্ট অভাৱ দেখিবলৈ পোৱা গৈছে ইয়াতে নাই বিভিন্ন ধৰণৰ সুবিধা আৰু যিসকল লোক আহে সেই লোকসকলে যদি আহি ইয়াতে সুবিধাসমূহ নাপায় এই চিকিৎসালয়খনত কিন্তু যথেষ্ট অভাৱ জিলা পোৱাৰ পিছতো কোনো ধৰণৰ এই চিকিৎসালয়খনৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰৰ ফালৰ পৰা আৰু যাৰ ফলত এনেধৰণৰ শোচনীয় ৰূপে দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ NB নিউজৰ দৰ্শকক আপোনালোকক দেখুৱাইছোঁ এয়া দলগাঁও ৰাজ্যিক চিকিৎসালয় পৰিৱেশ আৰু যথেষ্ট বহুতো অসুবিধা আছে এই চিকিৎসালয়খনত বহুতো আছে বিভিন্ন ধৰণৰ সমস্যা আদি কৰি বিভিন্ন ধৰণৰ বস্তু এই ৰাজ্যিক চিকিৎসালয়খনত নাই আৰু যাৰ বাবে এতিয়া ৰোগীসকলৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আমি পুনে আপোনালোকক NB নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমজিলা পোৱাৰ পিছতো কিন্তু এই ৰাজ্যিক চিকিৎসালয়খনত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰে আৰু স্বাস্থ্য বিভাগৰ এয়া হৈছে ফুফুলা চৰক আমি দেখুৱাইছোঁ দলগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যথেষ্ট লোকসকল আহে এই ৰাজ্যিক চিকিৎসালয়খনত আৰু এই ৰাজ্যিক চিকিৎসালয়খনত কিন্তু যথেষ্ট অভাৱৰ সন্মুখীন হ'বলগীয়া আছে স্থানীয় লোকসকল আছে স্থানীয় লোকসকলৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষত আহিছোঁ প্ৰথমতে কি ক'ব এই ৰাজ্যিক চিকিৎসালয়ৰ যথেষ্ট অভাৱ আছে অভাৱ কিন্তু এতিয়াও হোৱা নাই ৰোগীয়ে হাহাকাৰ কৰিব লাগে ইমাৰ্জেঞ্চি সুবিধা নাই এই ক্ষেত্ৰত আপুনি কি মন্তব্য প্ৰকাশ কৰিব নাই এইটোতো দুখজনক কথা কাৰণ ইমান দিনে হৈ গ'ল এতিয়ালৈকে ষ্টেট ডিছপেঞ্চাৰী হৈ থাকিল কাৰণ দলগাঁওখনে ইতিমধ্যে সমজিলাৰ মৰ্যাদা পাইছে আমাৰ দলগাঁওখনে কিন্তু আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে উন্নত নহ'ল ষ্টেট ডিছপেঞ্চাৰী হৈ থাকিল আমি PHC বা ব্লক PHC হ'ব লাগিছিল আৰু উন্নত হোৱাটো আমি কামনা কৰোঁ কাৰণ আপোনালোকে চাইছে বৃহত্তৰ ৰাইজৰ ভিৰ ৰাতিপুৱাৰ পৰা বহুত দেৰিলৈকে ইয়াত ৰোগীসকল ভিৰ কৰি থাকে কিন্তু যিখিনি সা সুবিধা থাকিব লাগিছিল চৰকাৰীভাৱে এতিয়ালৈকে নাই গতিকে বহুত বিধায়ক ইয়াত হৈ গ'ল বহুতে ৰাজত্ব কৰি গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমাৰ এই চিকিৎসালয়খনত এটা ভাল নজৰে নাচালে কিন্তু আমাৰ এইজন বিধায়কৰ ওপৰত আমাৰ এটা আশা আছিল গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ তেখেত আমাৰ এই ৰাইজৰ মনৰ বুজ ল'বৰ কাৰণে অন্ততঃ এবাৰ হ'লেও আমাৰ এই চিকিৎসালয়খনত আহক আৰু এই